বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। দুটাকৈ পৃথক পৃথক গোচৰত বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে 4জনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। বিজনী থানাত পঞ্জীয়নভুক্ত 182/1989 নম্বৰৰ ডকাইতি আৰু হত্যাৰ গোচৰত বিজনীৰ 2 নং লক্ষীজোৰাৰ শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে আদালতে। ইফালে বিজনী থানাত পঞ্জীভুক্ত 364/2014 নম্বৰৰ অপহৰণ আৰু হত্যাৰ গোচৰত পূব খামাৰপাৰাৰ নিবাসী মজিদ আলী আৰু জাকিৰ হুছেইনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে আদালতে। ইফালে এই গোচৰতে আজমত আলী নামৰ আন এজনক 7 বছৰ কাৰাদণ্ড প্ৰদান কৰে আদালতে। আজি মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ আদালতে দুটা কেছত ক্ৰমে 5জন আসামিক মানে দোষী সাব্যস্ত কৰিছে। তাৰ মাজত সেশন কেছ নম্বৰ 184/2018, বিজনী পিএস কেছ নম্বৰ 364/2014 আণ্ডাৰ সেকশন 120B 302 392 IPC এই কেছটোতে 3জনক দোষী সাব্যস্ত কৰিছে আৰু 2জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। তাৰ মাজত হ'ল এজন জাকিৰ হুছেইন আৰু এজন হ'ল মজিদ আলী আৰু এজন আসামি ওৱান অফ দ্য একিউজড আজমত আলী তেখেতক 7 বছৰৰ কাৰণে কাৰাদণ্ড দিছে আৰু লগতে 2জনক একুইটেল দিছে। আৰু এটা কেছ যিটো হ'ল সেশন কেছ নম্বৰ 158/2018, বিজনী পিএস কেছ নম্বৰ 182/1989 কেছ আণ্ডাৰ সেকশন 396 IPC। এইটো কেছত 2জন আসামি ক্ৰমে শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী 2জনকে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। এতিয়া যদি আসামিসকলে এগ্ৰিভ হৈ থাকে মহামান্য আদালতৰ জাজমেণ্টত, সিহঁতৰ ওচৰত মানে পথ খোলা আছে, সিহঁতে এপিল কৰিব পাৰে। এইখিনি মোৰ ক'বলগীয়া। ইয়াৰ উপৰি মই একো নাজানো। এইটো এটা আছিলে যে মাৰ্ডাৰ, যিটো 184 যিটো আছিলে এইটোত মাৰ্ডাৰ আছিলে আৰু মৃতদেহটো মানে গোপনৰ চেষ্টা কৰিছিলে। আৰু যিটো আছিলে 158 সেইটোত আছিলে হাউচ ট্ৰেছপাছ আছিলে, মানে ডাকৈতি উইথ মাৰ্ডাৰ আছিলে। এই দুটা কেছত যিটোত শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী এইটো কেছত মাৰ্ডাৰ উইথ ডাকৈতি আছিলে। আৰু যিটো কেছত জাকিৰ হুছেইন, আজমত আৰু মজিদ আছিলে সেইটো কেছত আছিলে মাৰ্ডাৰ আছিলে আৰু 392 IPC সেকশনটো আছিলে। বাছ এইখিনি। চিৰাঙৰ পৰা ব্যুৰো ৰিপৰ্টাৰ এনে।